নহয় তুমি লোৱা 50 টাকা একটা আৰু এটা 50 টাকা লোৱা আৰু 100 টাকা লোৱা 100 টাকা লোৱা লোৱা কিমান হ'ল 200 টাকা হৈছে এতিয়া 20 টাকা লোৱা কিমান হ'ল 220 টাকা আৰু 20 টাকা লোৱা কিমান হ'ল ভেরি গুড 200 আৰু 240 টাকা হৈছে আৰু 10 টাকা লোৱা কিমান হ'ল 10 টাকার নোট লোৱা আৰু একটা 20 টাকা লোৱা আৰু একটা 20 টাকা লোৱা কিমান হ'ল তোমাৰ হাতত 50 টাকা ভেরি গুড আৰু এটা 10 টাকা লোৱা কিমান হ'ল 50 আৰু 10 60 টাকা আৰু 10 টাকা লোৱা কিমান হয় 70 আচ্ছা আৰু 20 টাকা লোৱা কিমান হ'ল 90 আৰু 10 টাকা লোৱা কিমান হ'ল 100 ভেরি গুড এতিয়া 100 এক হাতত থোৱা আর এক হাতত 100 টাকার নোট লোৱা তাহলে 100 আৰু 100 কিমান হ'ল 200 টাকা আৰু